গুড ইভিনিং এভৰিৱান। কি কৰিছে সকলোৱে নিশ্চয় ভালে কুশলে আছে। এয়া কালি গধূলিয়ে এটা ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়ালোঁ। দেহা স্কুলৰ পৰা আহিয়ে কৈছে যে গান এটা মই শিকি আহিছোঁ, গানটো গাওঁ বুলি শুনকচোন আপোনালোকেও। চকু ঢাকি কাণ ঢাকি কি কয় শুনা অকমানি। দেখিছেনে, সি ইমান হেঁপাহেৰে মোক কৈছে যে মা মই গান এটা গাম, তুমি ভিডিঅ' কৰা। আৰু মই ভাবিলোঁ ভিডিঅ'টো দি থওঁ, এনেই ভিডিঅ' কৰি থ'লে নহ'ব। তাৰপিছত সন্ধিয়া সময়ত আৰু ইহঁতক পঢ়োৱা শুনোৱাৰ লগতে অন্যবিলাক কামো থাকে। বজাৰ কৰি আনিছে দেউতাকে, মই বজাৰখিনি উলিয়াইছোঁ। সি মোৰ পাছে পাছে ঘূৰি ফুৰিছে। মানে ডাঙৰ দেহাই যিহেতু পঢ়ি আছে, তাৰ লগত বৰকৈ লাগি থাকিবলগীয়া নহয়। মই ইয়াক বুদ্ধি কৰি পাকঘৰলৈ বুলিয়ে লৈ আহিছোঁ, বোলো আমি দুটাই ভাত বনাওঁগৈ আহা। আৰু মোক কেমেৰাটো ধৰি দিছে দেই, ধৰি দিবলৈ ক'লত। কালি দেউতাকে আনিছিলে মাছখিনি মই গামলা এটালৈ জীয়াই থ'ম বুলি থৈছিলোঁ, কিন্তু গোটেইকেইটা জিহি থকা নাছিলে, সেইবাবে বনাই পেলালোঁ। আৰু অন্য মাছো আনিছিলে, ৰৌ মাছখিনি বাৰু বনোৱা নহ'লে, ৰাতিপুৱাহে বনাইছোঁ। তাকে বোলো ৰাতি ভাত সাজকে আপোনালোকক দেখুৱাওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেই বুলি ভাবি ভাত বাঢ়িবলৈ ল'লোৱে। মানে চব বনাই কৰি ল'লোঁ। বনাই কৰোঁতে আকৌ ভিডিঅ'টো কৰিবলৈ নহয়গৈ, মানে সময়ে নিমিলা নিচিনা হয়। সেইটো কাৰণে কৰিব নোৱাৰিলোঁ বাৰু। বাকী ভাতকেইটা বাঢ়োঁতেই মই কেমেৰাটো এফালে থৈ ভাতকেইটা বাঢ়িছোঁ। বাঢ়ি আপোনালোককো দেখুৱাইছোঁ ভিডিঅ'টো, কেনেকুৱা পালে জনাব। আৰু আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। এতিয়াৰ কাৰণে বাই বাই।